গুৱাহাটী খানাপাৰা বিহুত এটা ঘটনা সংঘটিত হয়। জলপ্ৰপাত নামৰ এটা বেণ্ড য'ত সৰু সৰু ল'ৰা কেইটামানে পাৰফৰ্ম কৰিব ওলাইছিল সেই বিহুখনত। তাৰে এজনটো বহুত সৰু ল'ৰা, 16 বছৰীয়া ল'ৰা অৰ্থাৎ মাইনৰ। তেওঁৰ ওপৰত প্ৰহাৰ কৰা হয়। ঘটনাটো আচলতে হ'ল কি, যেতিয়া তেওঁলোকে পাৰফৰ্ম কৰি আছিল, গেষ্ট আৰ্টিষ্টজন বিহুখনলৈ আহি পালে। সেইটোৰ কাৰণে কি কৰিলে, বিহু কমিটিৰ মানুহখিনিয়ে সেই জলপ্ৰপাত নামৰ বেণ্ডটোক সেই মঞ্চৰ পৰা নামিবলৈ বাধ্য কৰালে, অপমান কৰিলে, লাইট বন্ধ কৰি দিলে, মাইক বন্ধ কৰি দিলে। ইমানতো শান্তি নহয়, তেওঁলোকৰ ওপৰত হাত উঠালে। আৰু সেই 16 বছৰীয়া যোনজন ল'ৰা, তেখেতৰে বাপেক সেই বিহু কমিটিখনৰ মেম্বাৰ আছিল। তেওঁকো গালি গালাজ কৰিলে চবৰে সন্মুখত। গতিকে মই এটা কথা ক'ব খোজো আপোনালোকক যে আপোনালোকৰ যদি টাইম মেনেজমেণ্ট নাই, তেনেহ'লে বিহু পাতিব দৰকাৰ নাই। এনেকুৱা ধৰণৰ ঘটনা আচলতে এইবাৰেই হোৱা নাই, বহুত বাৰ হৈছে। লোকেল আৰ্টিষ্টখিনিক এনেকৈ ডিছৰেচপেক্ট কৰা হয়। আপোনালোকৰ কোনো ধৰণৰ অধিকাৰ নাই। যেতিয়া এনেকুৱা এটা শ্ব' কৰিবলৈ যোৱা হয় ন, বহুত দিনৰ ৰিহাৰ্চেল থাকে। 10 দিন, এসপ্তাহ, ইমান দিন সিহঁতে ৰিহাৰ্চেল কৰে, প্ৰেক্টিচ কৰে মিউজিক ইনষ্ট্ৰুমেণ্টৰ লগত। আৰু তেওঁলোকৰ আশা থাকে বহুত। সেই সৰু সৰু ল'ৰাখিনিৰ আশাখিনিক ভৰিৰে গচকিবৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ অধিকাৰ নাই। যদি টাইম মেনেজমেণ্ট নাজানে, যদি এখন বিহু পাতাৰ আপোনালোকৰ সামৰ্থ্য নাই, তেনেহ'লে পাতাৰ কোনো দৰকাৰ নাই। এনেকৈ অপমান কৰিব কোনো দৰকাৰ নাই।